গাইজ মোৰ উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি শাওনৰ মাহৰ ফাৰ্ষ্ট সোমবাৰ। আমি আজি শিৱ মন্দিৰত যাবলৈ ওলাইছোঁ। আপোনালোকক দেখুৱাই থাকিম আৰু গৰম বন্ধত ক'ত ক'ত গ'লে কমেণ্টত জনাব। শাওনৰ মাহ পালিলে নে নাই আপোনালোকে, কেইদিন পালিলে কমেণ্টত জনাব, দুটাই কমেণ্টত জনাব। আমি বাৰু গৰম বন্ধত ক'তো যোৱা নাই, কাৰণ আমাৰ পিয়াক দিয়া হোৱাই নাই। পিয়াক দিয়া হ'লে আমি যাম বাৰু, আপোনালোকক দেখুৱাই থাকিম। এতিয়া আমি মন্দিৰত যাবলৈ ওলাইছোঁ, আপোনালোকে চাই থাকিব। ইফালে ধূপ চাকি লৈ মন্দিৰত যাই আছোঁ। মা আৰু সৰু আগত, এইজনী মই পিছফালে। আৰু ইয়াত ধূপ চাকি, ইফালে দেখো আইতাহঁতে নাম ধৰি আছে আৰু ইফালে মন্দিৰ বহুতেও চাকি দিছে। ইয়াত ইফালে আমাৰ শিৱ চাকিত তেল ঢালিলে, ইফালে শিৱ বাবা। আমাৰ এইটো নিয়মেই আৰু। এতিয়া মাহঁতে সেৱা কৰি আছে আৰু মোৰ সেৱা কৰা হৈ গ'ল। মোৰ সেনেতে দেখুৱাবলৈ নোৱাৰিলোঁ। এইটো শিৱলিংগ, ইয়াত গাখীৰ ঢালে আৰু ইফালে আইতাহঁতে নাম ধৰি আছে। এতিয়া মই শিৱলিংগত গাখীৰ ঢালিলোঁ আৰু সেৱা ল'লোঁ। এতিয়া মই অকলে যাই আছোঁ ঘৰলৈ মন্দিৰৰ পৰা। মাইহঁতে আগত গৈছে। আকৌ মাৰ বুলি কিবা এটা কাম আছে, ময়ো যাব লাগে নেকি নাজানো, আৰু যাব লাগিলে যাম আৰু, কথা নাই। আৰু আমাৰ ৰাস্তাটোত ইমান বোকা হৈছে। আৰু ইফালে মই ঘৰ পায়ে গ'লোঁ কথা পাতি। মন্দিৰৰ পৰা আহি কিবা এটা কাৰণৰ কাৰণে ৰঙিয়া যাবলগীয়া হ'ল, আপোনালোকক ভিডিঅ'ত কৈছোঁৱে। আৰু এতিয়া মায়ের বিয়া খাব যাব ওলাইছোঁ। কেনেকুৱা লগা হৈছে আপোনালোকে চাগে ভাবিছে ইহঁতে বা মাহকৰ বিয়াত গধূলি কিয় গৈছে, দুপৰীয়া যাব লাগে, কাৰণ আমি সোমবাৰ পালিছোঁ, সেইকাৰণে গধূলি যাবলগীয়া হ'ল। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি কিবা ভুল হৈছে ক্ষমা কৰি দিব। ধন্যবাদ।